এই তাণ্ডৱ সৃষ্টি কৰিলে মানে কালিলৈকেতো ঠিকে আছিলে। আজি 7টা বজাই নাই, 6:30মানতে মানে এজাক ধুমুহা আহি পেলাই এই জেকচন 2 নং বুঢ়াঘাট এই অঞ্চলত মানে বহুত ক্ষতি কৰিলে। সেইটো এতিয়া চাবলৈ আহিছোঁ আমিও। ঘৰ দুৱাৰ ভাঙিছে, গছ গছনি ভাঙিছে। এয়া এতিয়া বৰ্তমান মই য'ত থিয় হৈ আছোঁ, এইখন এতিয়া জাতীয় বিদ্যালয়। ইয়াতো মানে এই দেখাই গৈছে যে সম্পূৰ্ণ মানে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি থৈছে। আৰু তেনেকৈ মানে আৰু গাঁৱৰ ভিতৰত আৰু আছেই চাগে। বিস্তীৰ্ণ অঞ্চল আৰু মানে গোটেই মানে টচমচ কৰি পেলালে গোটেই। আজি 6:30মান বজাতে আহিছে হ'বলা বোধে এই ধুমুহাটো। ৰাইজৰ বহুত ক্ষতি হৈছে। মানে গছ গছনিৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। এই বতাহ অকণমান আহিলে প্ৰথমতে, বতাহ অকণমান আহি পেলাই বিজুলী ঢেৰেকনি মাৰিলে। বিজুলী ঢেৰেকনি মৰাৰ লগে লগে মানে 1 মিনিটৰ ভিতৰতেই মানে ধৰা মানে এনেকুৱা ধুমুহা এটা আহিলে যে মানে আৰু আমি থাকিবলৈ জেগা নাইকিয়া হৈ গ'ল। একদম অৱস্থা কাঢ়িল। ভাগ্য ভাল যে মানে গুৰুজনে আমাক ৰক্ষা কৰি আৰু বচালে আৰু, নহ'লেতো আজি কি হ'লে হয় যে মানে কোনো ক'ব নোৱাৰোঁ আৰু। এনেকুৱা অৱস্থা হৈ গৈছে, গম পাইছে। আমাৰ পিন্ধিবলৈ কাপোৰ নাই, থাকিবলৈ জেগা নাইকিয়া, এনেকুৱাই হৈ গ'লোঁ মানে। কাপোৰ কানি লেপ তুলি যি য'ত আছে চব তিতি বুৰি চেচ হৈ গ'ল একদম। আমাৰ মানে পোৱালিকেইটা আমি কঁপি গৈছোঁ একদম। এনেকুৱা কঁপিছোঁ যে মানে ধৈৰ্য ধৰিব পৰা নাই, মানে এনেকুৱা অৱস্থা হৈ গৈছে। একদম মানে উপায় নাই আৰু লৈছোঁ মই একদম চকুত দেখিছোঁ মই মানে একদম এই বতাহ ধুমুহাটো অহা। ঘৰ সম্পূৰ্ণ মানে একদম উৰুৱাই লৈয়ে গ'ল নহয়, দেখিলেই নহয় কিজানি। এই তাণ্ডৱ সৃষ্টি কৰিলে মানে কালিলৈকেতো ঠিকে আছিলে। আজি 7টা বজাই নাই, 6:30মানতে মানে এজাক ধুমুহা আহি পেলাই এই জেকচন 2 নং বুঢ়াঘাট এই অঞ্চলত মানে বহুত ক্ষতি কৰিলে। সেইটো এতিয়া চাবলৈ আহিছোঁ আমিও। ঘৰ দুৱাৰ ভাঙিছে, গছ গছনি ভাঙিছে। এয়া এতিয়া বৰ্তমান মই য'ত থিয় হৈ আছোঁ, এইখন এতিয়া জাতীয় বিদ্যালয়। ইয়াতো মানে এই দেখাই গৈছে যে সম্পূৰ্ণ মানে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি থৈছে। আৰু তেনেকৈ মানে আৰু গাঁৱৰ ভিতৰত আৰু আছেই চাগে। বিস্তীৰ্ণ অঞ্চল আৰু মানে গোটেই মানে টচমচ কৰি পেলালে গোটেই। আজি 6:30মান বজাতে আহিছে হ'বলা বোধে এই ধুমুহাটো। ৰাইজৰ বহুত ক্ষতি হৈছে। মানে গছ গছনিৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। এই বতাহ অকণমান আহিলে প্ৰথমতে, বতাহ অকণমান আহি পেলাই বিজুলী ঢেৰেকনি মাৰিলে। বিজুলী ঢেৰেকনি মৰাৰ লগে লগে মানে 1 মিনিটৰ ভিতৰতেই মানে ধৰা মানে এনেকুৱা ধুমুহা এটা আহিলে যে মানে আৰু আমি থাকিবলৈ জেগা নাইকিয়া হৈ গ'ল। একদম অৱস্থা কাঢ়িল। ভাগ্য ভাল যে মানে গুৰুজনে আমাক ৰক্ষা কৰি আৰু বচালে আৰু, নহ'লেতো আজি কি হ'লে হয় যে মানে কোনো ক'ব নোৱাৰোঁ আৰু। এনেকুৱা অৱস্থা হৈ গৈছে, গম পাইছে। আমাৰ পিন্ধিবলৈ কাপোৰ নাই, থাকিবলৈ জেগা নাইকিয়া, এনেকুৱাই হৈ গ'লোঁ মানে। কাপোৰ কানি লেপ তুলি যি য'ত আছে চব তিতি বুৰি চেচ হৈ গ'ল একদম। আমাৰ মানে পোৱালিকেইটা আমি কঁপি গৈছোঁ একদম। এনেকুৱা কঁপিছোঁ যে মানে ধৈৰ্য ধৰিব পৰা নাই, মানে এনেকুৱা অৱস্থা হৈ গৈছে। একদম মানে উপায় নাই আৰু লৈছোঁ মই একদম চকুত দেখিছোঁ মই মানে একদম এই বতাহ ধুমুহাটো অহা। ঘৰ সম্পূৰ্ণ মানে একদম উৰুৱাই লৈয়ে গ'ল নহয়, দেখিলেই নহয় কিজানি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।